আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই অঞ্জুমা, আপোনালোক সকলোকে মোৰ ইউটিউব আজিৰ ভিডিঅ'টো হৈছে ভৌতিক কাহিনী। তো মানে আমাৰ ঘৰৰ মানুহৰ লগত ঘটা ভৌতিক কাহিনী ক'ম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি কথা গম পাব। কাৰ লগত হৈছিলে, কি হৈছিলে, কেনেকৈ আমি ভাল কৰিলোঁ, গোটেইখিনি আছে। তো গাইজ ফাৰ্ষ্ট ঘটনাটো আমাৰ বাৰ লগত ঘটিছিল। এইটো বা এই লগতে ঘটিছিল প্ৰায় আজিৰ পৰা 10-12 বছৰ আগতে। তেতিয়া মই বহুত সৰু আছিলোঁ। তো আমি ফুৰিব গৈছিলোঁ ঘৰৰ চব মানুহবিলাকে, হয়নে? আমি সাংচাৰীৰ ফালে ফুৰিব গৈছিলোঁ ৰাতি। তো ৰাতি আমাৰ ঘৰত আহোঁতে দেৰি হৈছিল। 26 জানুৱাৰীৰ দিন আছিল। 26 জানুৱাৰী আছিল। মোৰ ইমান মনত নাই, মই বহুত সৰু আছিলোঁ। মাহঁতে কৈ থাকে, এই কৈ থাকে, মই সেইটোৱে শুনা পোৱা। মানে 26 জানুৱাৰী আছিল। আমি চাংচাৰীৰ পৰা আহি থাকোঁতে আমাৰ গাড়ীৰ আগত এম্বুলেঞ্চ এখন গৈ আছিল। এম্বুলেঞ্চখন গৈ থাকোঁতে হোৱাইট কালাৰৰ বস্তু এটাৰে কিবা মেৰুৱাই কেনে দলি মাৰি দিছিল। এখন হোৱাইট কালাৰৰ হেৰি দি বন্ধা আছিলে। তো সেইটো দলিয়াই দিওঁতে আমাৰ আম্মা আব্বাহঁতে ভাবিল যে বম চম দিল নেকি 26 জানুৱাৰী, সেইকাৰণে চাব গ'ল। তো চাব যাওঁতে সেইটো তো গাইজ তাৰে পিছত আমি আকৌ ঘূৰি আহিছিলোঁ টোপলাটো চাবৰ কাৰণে, কিন্তু বিচাৰি নাপালোঁ। তাৰপিছত ঘৰত আহিলোঁ। সিদিনাখন ঠিকে আছে, তাৰে দুদিনমান পিছত বোলে তাই বাচ্ছা এটা দেখা পায়। কৈ দি তই। মই বাচ্ছাটো মানে সেই সপোনতে চোৱা বুলি ভাবিছিলোঁ, কিন্তু বাচ্ছাটো যে ৰিয়েলকৈ হ'ব মই কেতিয়াও এক্সপেক্টো কৰা নাছিলোঁ। মানে বাচ্ছা এটাই তাইৰ মূৰৰ কাষেদি ঘূৰি থাকে, গাৰুত বহি থাকে, গাৰুৰ ওচৰত বহি থাকে, মানে মোক স্পৰ্শ কৰিবলৈ বিচাৰি থাকে, হাঁহি থাকে। বাচ্ছাটো ধুনীয়া এটা ল'ৰা, মানে বহুত ধুনীয়া ল'ৰা এটা, আঁঠু কাঢ়ি থাকে গোটেই বিচনা চাৰিওকাষে। দুদিনমানৰ বেছি হৈছিল। তাই এটা বস্তুকে দেখা পাই আছিল। দেখা পাই থাকোঁতে এদিন আমাৰ আব্বা ঘৰত নাছিল ৰাতি। আমি ভাত চাত খাই মই আৰু মা এটা ৰুমত শুলোঁ। দেন তাইৰ ৰুমত শুব গ'ল ভাত চাত খাই। মোবাইল টিপি আছিল চাগে। তাই কি কৰি আছিল সেইখিনি টাইমত? তাৰমানে মই ৰাতিকে অকলে শুওঁ ন, তেতিয়া মোৰ ভণ্টিও সৰু আছিলে, তো ভণ্টিয়ে মাৰ লগতে শুৱে। মই অকলে শুৱা অভ্যাস, যিহেতু মই অকলে শুওঁ এখন বিচনাত। শুই থাকোঁতে সেনেকৈ দেখি পালোঁ বস্তু এটা স্পৰ্শ কৰি থকা নিচিনা ফিল হৈছে। তাৰমানে মোক স্পৰ্শই কৰি আছিলে, কিন্তু মই ভাৱটো অহা নাই আৰু যে মানে ৰিয়েলকৈ বস্তুটো মোক চুবলৈ ট্ৰাই কৰি। তো তাৰে পিছত মানে তাই সপোন দেখি থকা বুলি ভাবিছিল, কিন্তু সপোন নাছিল। তাইৰ বোলে ফেচটো পূৰা টাচ কৰে, দেন ভৰিৰ কাষেদি অহা যোৱা কৰি থাকে, মুখৰ ফালে চাই থাকে, চুলি টানি থাকে। সেইখিনি টাইমত মানে তাই আধা টোপনি যোৱা ছিষ্টেমত হৈ আছিল, পূৰা ফুল টোপনি যোৱা নাছিল, অলপ অলপ টোপনি যাই আছিল। মানে মোবাইলটো জাষ্ট থৈ কিনে চকুটো বন্ধ কৰিছে, তেতিয়াই মানে বাচ্ছাটোৱে এই ফেচটো চুই আছিলে বা চুলি টানি আছিলে আৰু ভৰিৰ কাষেদি অহা যোৱা কৰি আছিলে ফাৰ্ষ্টতে। দেন তাই এনেই সপোন বুলি ভাবি কেনে আকৌ শুই যোৱাৰ পিছতে মানে আকৌ অলপ দেৰিকৈ বাচ্ছাটো তাইক ভৰিত টানি আছিল। তো সেই ভৰি টানাৰ পিছত তাই বহুত জোৰছে চিঞৰিছিল। চিঞৰোতে আমাৰ মায়ে সিটো ৰুমৰ পৰা আহিছে যে কি হ'ল তোৰ। তাৰপিছত তাই গোটেইখিনি কথা ক'লে। দেন পিছদিনাখনে আব্বা যেতিয়া আহিলে, আব্বাও আমাক কোৱা নাছিল যে আব্বায়ো ছেইম বস্তু দেখা পাইছিলে। মানে গাৰুৰ কাষেদি যাই থাকে, গাৰুৰ ওচৰত বহি থাকে, মুখৰ ফালে চাই চাই হাঁহি থাকে। তাৰপিছত সেয়ে আৰু তাৰপিছত আমি কবিৰাজক দেখালোঁ, ভাল। তাৰপিছত এয়া তাবিজ দিছে, এতিয়াও পিন্ধি আছে। তো গাইজ তাইক তাবিজ দিলে, কিন্তু এতিয়া আৰু তাই দেখা নাই। কিন্তু সেই মানুহজনে আমাক কৈছিল যে আৰু যদি দুদিনমান দেৰিকৈ আনিল হয়, তাইক হয়তো বাচ্ছাটো লগত লৈ গ'ল হয়, কাৰণ সেইটো নিজৰ মায়েক বুলি ভাবিছিলে বাচ্ছাটোৱে। তো তাৰে পিছত আৰু তাই দেখা নাই। বাচ্ছাটো কেনেকৈ আছিল মনত আছেনে? বাচ্ছাটো আজিলৈকে মোৰ স্পষ্ট মনত আছে। বাচ্ছাটো বহুত ধুনীয়া, একদম বগা ল'ৰা এটা হয়। মৰম লগাকৈ চাই থাকে ন, মৰম লগাকৈ চাই থাকে ধুনীয়াকৈ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভৌতিক ঘটনাৰ সৈতে লগ পাম, যোনটো আমাৰ ঘৰৰ মানুহৰ লগত ঘটিছে। তো আজিলৈ ইমানে, বাই বাই।